বছৰৰ শেষৰ দিনটোত আজি বজাৰত এক বিশেষ ব্যস্ততা। 31 ডিচেম্বৰ মানে নতুন বছৰৰ আগমনৰ আনন্দ আৰু সেই আনন্দক লৈ ঘৰলৈ সুখ আৰু সোৱাদ আনিবলৈ পুৱাৰে পৰা বজাৰমুখী হৈছে অগণন লোক। মাছৰ দোকানৰ আগত দীঘল শাৰী, মাংসৰ দোকানত কথোপকথন, হাঁহি। প্ৰতিটো মুখতে আজি বছৰৰ শেষৰ উত্তেজনা। কিছুমানে পৰিয়ালৰ বাবে বিশেষ ভোজনৰ ব্যৱস্থা কৰিছে। প্লানিং আছে, ৰাতি ল'ৰা ছোৱালীৰ লগত কিবা ফূৰ্তি কৰিম, মাছ মাংস লৈ যাম ঘৰত, একসাঁজ খাম বুলি ভাবিছোঁ আৰু ৰাতিপুৱা। কিছুমানে আকৌ বন্ধু বান্ধৱীৰ সৈতে নতুন বছৰক আদৰিবলৈ সাজু হৈছে। মোৰ বিশেষ প্লেনিং তেনেকৈ নাই। আমি যিকেইটা ল'ৰা ইয়াতে থাকোঁ গোটেইকেইটাই লগ হৈ এটা ধুনীয়াকৈ খানা এটা কৰাৰ চিন্তা এটা কৰি আছোঁ। খানাটো হ'ব, লগতে যোনে যি খায় চব থাকিব। বছৰটোৰ শেষ দিন হ'লেও মানুহৰ মনত কোনো ক্লান্তি নাই, বৰং আশাৰে ভৰা নতুন বছৰৰ সপোন। 2025ক বিদায় দি 2026ক স্বাগতম জনাবলৈ সাজু হৈছে অসমবাসী।